নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ জয় জয় বত ধুৱা বৈকুণ্ঠ জয় এই স্থানে নিজ গুৰু ভৈৰৱ জয় নামে নদী নামে সাগৰ নামে নিশ্চয়কৈ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলৰ যেন এতিয়া ব্যস্ততাৰ অন্ত নাই। অহা কাইলৈৰ পৰা তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন অনুষ্ঠিত হ'ব এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত, যিহেতু অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব আৰু সেইকাৰণেই বৰ্তমান ইয়াত বিভিন্ন কামত ব্যস্ত হৈ আছে আইসকল, ভকত বৈষ্ণৱসকল। ইতিমধ্যে চৌকা জ্বলি উঠিছে আৰু 15,000 ভকতক যি আপ্যায়ন কৰা হ'ব তাৰ কাৰণে খাদ্য প্ৰস্তুত কৰা হৈ আছে ৰন্ধনশালত, আৰু তাৰ কাৰণে আইসকলে এতিয়া ব্যস্ত হৈ পৰিছে শাক পাচলি কটাত। আৰু তেওঁলোকে এইদৰেই হৰি নামেৰে মুখৰিত কৰি আকাশ বতাহ মুখৰিত কৰি ব্যস্ত হৈ পৰিছে শাক পাচলি কটাত। মহিলাসকলে বিভিন্ন প্ৰান্তৰ পৰা অহা এই মহিলাসকলে ৰাতিপুৱাৰ পৰাই আচলতে শাক পাচলি কটাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ উদ্দেশ্য এটাই যে সময়ত ভকতসকলক আপ্যায়ন কৰিব সুন্দৰকৈ। তেওঁলোকৰ যি মহাপ্ৰসাদ, সেই মহাপ্ৰসাদ গ্ৰহণ কৰাবলৈ ইয়াত যৎপৰোনাস্তি আচলতে চেষ্টা চলাই আছে। কোনোৱে যদি ভোজনালয়ত ব্যস্ত হৈ আছে, কোনোৱে চৌকাশালত বা ৰন্ধনশালত খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে, ঠিক তেনেদৰে মহিলাসকলো এইদৰে ব্যস্ত হৈ পৰা দেখা গৈছে। মই তেওঁলোকে হৰি নামেৰে মুখৰিত এটা পৰিৱেশ কৰি তুলিছে। মই এইপিনে গৈছো, নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ জয় জয় বত ধুৱা বৈকুণ্ঠ জয় এই স্থানে নিজ গুৰু ভৈৰৱ জয় নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ। নিশ্চয়কৈ এগৰাকী মহিলাৰ ওচৰত গৈছো, যিহেতু কাইলৈৰ পৰা আপোনালোকৰ হেঁপাহৰ অনুষ্ঠান ভাগ অনুষ্ঠিত হ'ব, তাৰ কাৰণে এতিয়া শাক পাচলি কটাত ব্যস্ত হৈ পৰিছে। কি ক'ব? কৃষ্ণ জয় গুৰু শংকৰ। আমাৰ 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, তাতে সকলো আই মাতৃসকল আহি আজিৰ পৰা আমাৰ 4 তাৰিখৰ পৰাই অনুষ্ঠান আৰম্ভই হৈছে। শাক পাচলি আমি কাটি আছে আৰু 5 তাৰিখৰ পৰা আমাৰ সকলো আই বান্ধৱ সেৱা বাহিনী আহি উপস্থিত হ'বহি। আৰু যিসকল ইতিমধ্যে আহি উপস্থিত হৈছে তাৰ কাৰণে আমাৰ সকলো এয়া তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে যোজা কৰি থকা হৈছে। আমাৰ দিনৰ ভাগৰ ইতিমধ্যে আৰম্ভ হৈয়ে গৈছে আৰু এয়া আমাৰ ৰাতিলৈ সকলো হেৰি কৰিছে। ধন্যবাদ জনাইছো। এগৰাকী মহিলাৰ ওচৰত গৈছো, বাইদেউ কি কাটি আছে? এয়া ৰাতিৰ বাবে আমি আজি পাচলি কাটি সেৱা বাহিনী, কেন্দ্ৰীয় সেৱা বাহিনী ইতিমধ্যে উপস্থিত হৈছেহি বুলি শুনিছো। তেওঁলোকক ৰাতিৰ বাবে আমি ইয়াত খাদ্য প্ৰস্তুত কৰি আছো। এয়া কবি, আলু, মূলা, বিভিন্ন খাদ্য সম্ভাৰ সকলো আইসকলে এয়া কাটি আছে। গতিকে আমাৰ অহা কাইলৈৰ পৰা জোৰদাৰ অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। গতিকে আইসকল প্ৰস্তুত হৈ উঠিছে, সকলো প্ৰস্তুত হৈ উঠিছে। আমাৰ দেখি এনেকুৱা আনন্দ লাগিছে, এখন বৈকুণ্ঠপুৰীলৈ আমি পৰিণত হৈ পৰিছে এতিয়াৰ পৰা। আজি 4 তাৰিখৰ পৰা, 6 তাৰিখৰ পৰাহে আৰম্ভ হ'ব। গতিকে আমি এতিয়া অতি আনন্দৰে নাম গাই গাই সকলোৱে আমি আৰম্ভ কৰিছোঁ। ব্যস্ততাৰ অন্ত নাই, ব্যস্ততাৰ অন্ত নাই। আমাৰ মিতিৰ কুটুম্ব ইতিমধ্যে ঘৰ ভৰি পৰিছেহি। আমি ঘৰে ঘৰে আলহী ৰখাৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে চোতালৰ ৰভাৰো প্ৰস্তুত কৰিছে আৰু আলহী ৰাখিবৰ বাবে। গতিকে ইয়াত ক'ব নোৱাৰি, আনন্দটো মানে আমি ফুটাই তুলিব পৰা নাই, কিদৰে আমি আনন্দ প্ৰকাশ কৰিম। গতিকে এইখিনিয়ে এগৰাকী শিৱসাগৰৰ পৰা অহা এগৰাকী ওচৰলৈ গৈছো, কি ক'ব? দূৰণিৰ পৰা আহি ইয়াত কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। যেতিয়াৰ পৰা
এতিয়া 95 সংখ্যক অধিৱেশন আৰম্ভ হ'ব তেজপুৰ জিলাতে। মোৰ ঘৰ এই বাউণ্ডৰী কিনাৰতে মাৰ ঘৰ, গতিকে মোৰ কিমান আনন্দ লাগিব। গোসাঁই ঘৰত যেতিয়া সেৱা কৰিবলৈ ধৰোঁ শিৱসাগৰত, তেতিয়া তাৰমানে কি হয়, এই চকুৰ আগত দেখিব লাগে ভগৱানক, দেখোঁ গোটেইখিনি দেখোঁ। তাৰমানে ইমানেই আনন্দ লাগে, আনন্দ কৰি 1 তাৰিখে গুচি আহিছোঁ। স্বপ্নত বিভোৰ হৈ পৰিছে। বিভোৰ হৈ গৈছোঁ, তাতে ঘৰতে চিঞৰি থাকোঁ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় এখন হৰিনাম ধৰ্ম, জয় তেজপুৰ জিলা শাখা, জয় তেজপুৰ জিলা শাখা, তেজপুৰ জিলা শাখা। ধন্যবাদ জনাইছো। এয়াই আছিলে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা চৌকা ঘৰৰ ঠিক কাষতে থকা এই পাচলি কটা পৰ্ব। আৰু ইয়াতেই জামুগুৰিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকলে তেওঁলোকৰ ভকতসকলক আপ্যায়ন কৰাৰ উদ্দেশ্যে ইয়াত পাচলি কটা ব্যস্ত হৈ পৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।